বাৰে বাৰে এটা কথা কংগ্ৰেছ দলে কৈ আছে যে UDF দলৰ কাৰণে তেখেতসকলে চৰকাৰ বনাব নোৱাৰে। আজি বদৰুদ্দিন আজমল নিচিনা এজন মানুহে তেখেতে মুকলিকৈ আহ্বান কৰিছে যে UDF দল আমি ভাঙি দিম, কিন্তু আপোনালোকে 5টা শৰ্ত আপোনালোকৰ ইস্তেহাৰত আপোনালোকে লিখি প্ৰকাশ কৰাই দিয়ক। সেই 5টা শৰ্তৰ কথা তেখেতসকলে আজিলৈকে এটা মাতিবৰ হিম্মত নহ'ল। আৰু কিয় UDF দলক তেখেতসকলে কয় যে তেখেতসকলৰ কাৰণে আমি চৰকাৰ বনাব নোৱাৰোঁ। চাওক, একলা চলো নীতিৰে UDF দল আগবাঢ়িছে, আগুৱাই যাব। আৰু মুছলমানক নিৰাপত্তা দিয়াটো UDF দলৰ আজি মূল দায়িত্ব, আৰু সেই হিচাপে আমি কাম কৰি আছোঁ। কাৰণ এই IMDT এক্ট বাতিল হোৱাৰ পিছৰে পৰা আমাৰ এই UDF দলৰ জন্ম হৈছে। কিন্তু বাৰে বাৰে এটা কথা কংগ্ৰেছ দলে কৈ আছে যে UDF দলৰ কাৰণে তেখেতসকলে চৰকাৰ বনাব নোৱাৰে। আজি বদৰুদ্দিন আজমল নিচিনা এজন মানুহে তেখেতে মুকলিকৈ আহ্বান কৰিছে যে UDF দল আমি ভাঙি দিম, কিন্তু আপোনালোকে 5টা শৰ্ত আপোনালোকৰ ইস্তেহাৰত আপোনালোকে লিখি প্ৰকাশ কৰাই দিয়ক। সেই 5টা শৰ্তৰ কথা তেখেতসকলে আজিলৈকে এটা মাতিবৰ হিম্মত নহ'ল। আৰু কিয় UDF দলক তেখেতসকলে কয় যে তেখেতসকলৰ কাৰণে আমি চৰকাৰ বনাব নোৱাৰোঁ। একদম গুখাত মিছা কথা। কাৰণ আজি চাওক, দিল্লীত UDF দল আছে, তাতে কিয় কংগ্ৰেছৰ আজি বিপৰ্যয় হ'ল। খালি এটা কৈ ষ্টেট, প্ৰতিটো ষ্টেটতে বিপৰ্যয়ৰ সন্মুখীন হৈছে, তাতো UDF দল নাই। আজি কিহৰ কাৰণে UDF দলক টাৰ্গেট কৰি আজি কথাবিলাক কোৱা হৈ আছে। এইটো এটা পলিটিক্স, যাতে মুছলমানৰ হৈ কোনোৱে কথা ক'ব নোৱাৰে। আমি মুছলমান দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকোঁ, আমি নিৰ্যাতিত নিপীড়িত হৈ থাকোঁ। তাৰে কাৰণে আজি কংগ্ৰেছেও এই একেটাই কামেই কৰি আছে।